ৰাইজ সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আজি এই ফেচবুক লাইভত কেইটামান কথা ক'বলৈ আহিছোঁ। যোৱাকালি তিনিচুকীয়াত যিটো ঘটনা হ'ল, এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। তাৰপিছত ঘটনাটো হোৱাৰ পিছত মোক সেই তাত থকা ছোৱালীজনীয়ে ফোন কৰিছিল। ল'ৰাটোৰ কল্প কোন আছিলে? ল'ৰাটো বাইক নেকি? ল'ৰাটো নহয়, ল'ৰাটোৰ লগত আহিছিলে। ল'ৰাটোৰ লগত অহা ছোৱালীজনীয়ে মোক যেতিয়া ফোন কৰিছিলে যে কি দাদা আমাৰ লগত এনেকুৱা ধৰণৰ এটা ঘটনা হ'ল, মই ক'লোঁ যে কি হ'ল? তেতিয়া কৈছে আমি মোৰ ভাইটিয়ে TDRলৈ গৈছিলে, TDR মাৰ্কেটলৈ গৈছিলে। তাত মিকি মোবাইলৰ দোকানত মোবাইল বনাই অহাৰ পিছত ওলাবলৈ লওঁতে গাড়ীখন ওলাবলৈ দিয়া নাছিল। তাৰপিছত তাতে মানে মুছলিম সম্প্ৰদায়ৰ এজন ল'ৰাৰ লগত প্ৰথমতে বাক বিতণ্ডা সৃষ্টি হয়। তাৰপিছত সেই চনু মোবাইলৰ ল'ৰা আছিলে, চনু মোবাইলৰ যি দোকান আছে সিহঁতৰ দোকানৰ মানুহ হয়। আৰু সি কি কৰিলে, সিহঁতৰ মুছলিম সম্প্ৰদায়ৰ কেইজনমান ল'ৰা মাতি সেই আমাৰ অসমীয়া ল'ৰাটোৰ ওপৰত দলবদ্ধভাৱে আক্ৰমণ কৰিলে। এতিয়া কওক আপোনালোকে, জাতিগত সংঘাত বা সাম্প্ৰদায়িকতা যিবিলাক সংঘৰ্ষ আমি সৃষ্টি হোৱাটো আমি নিবিচাৰোঁ, কিন্তু এজন ল'ৰাৰ লগত এজন ল'ৰাই কাজিয়া লাগিছে, দুটা মানুহৰ লগত কাজিয়া হৈছে, তাত কোনো কথা নাই, সেইটো প্ৰশাসনে চাব সম্পূৰ্ণ। কিন্তু ইয়াত দলবদ্ধ আক্ৰমণ হৈছে যে কি এটা অসমীয়া ল'ৰা আছে, সি অলপ বেছি দেখাইছে, তাক মাৰোগৈ। এইটো কি কথা? আমি এটা কথা আমি অনুমান কৰি লৈছোঁ যে ডিগবৈৰ পৰা এটা ল'ৰা আহি তিনিচুকীয়াত কেতিয়াও হিৰোগী দেখাব নাহে। আৰু সেই ল'ৰাটো কৈছে যে ইয়াত বোলে অসমীয়াগিৰি নেচেলাবি, যদি অসমীয়াগিৰি চেলাব আহ তেনেহ'লে আমি তহঁতক ফালি দিম। এই প্ৰশ্নটোৰ উত্তৰ আমাৰ মানে এই কথাটোৰ উত্তৰ আমাক লাগিব। আমি প্ৰশ্ন কৰিম যে কি অসমীয়া বুলি ক'লে, অসমীয়া বুলি পৰিচয় দিলে কি তিনিচুকীয়াত ফালি দিবলৈ তহঁতি কোন? মুছলিম সম্প্ৰদায়ৰ মানুহে কি অসমীয়া বুলি ক'লে তিনিচুকীয়াত আমাৰ ল'ৰা মাৰি দিব নেকি? আৰু এই ল'ৰাকেইটাই যিকেইটা ল'ৰাই মাৰিছে, তাত এই TDR মাৰ্কেটৰ সন্মুখত আমাৰ কেইবাজনো অসমীয়া ল'ৰাক এনেধৰণৰ অপব্যৱহাৰ কৰিছে, মাৰপিট কৰিছে। আজি কিছুদিন পূৰ্বে মোৰ বন্ধু কল্পই কোৱা মতে কালি কল্প সম্পূৰ্ণ এই ঘটনাটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তেখেতক প্ৰথম কৈছিলে, তাৰপিছত মোক ফোন কৰিছিলে মানুহগৰাকীয়ে। তাৰপিছত হিজুগুৰি আমাৰ হাবিচুকৰ এজন ল'ৰাক মাৰিছিলে, মাৰপিট কৰিছিলে। গতিকেলৈ সিহঁতি আমাৰ খিলঞ্জীয়া ভাই ককাইহঁতক সদায় হাত তুলি থাকিব, দলবদ্ধভাৱে আক্ৰমণ কৰি থাকিব। আজি বেছিদিন হোৱাই নাই, তিনিচুকীয়া খগেশ্বৰ ৰোডত এজন অসমীয়া ভাইক মাথাত মাৰি মাথা ফালি দিছিলে, মূৰত মাৰি মূৰ ফালি দিছিলে। কিন্তু সেই ল'ৰাটোৰ হয়তো ঘাঁহ শুকুৱাই নাই, আজি আকৌ এটা ল'ৰাক মানে আক্ৰমণ কৰিছে দলবদ্ধভাৱে। গতিকেলৈ অনা অসমীয়াই আজি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ওপৰত এনেধৰণৰ বৰ্বৰ অত্যাচাৰ চলাই থাকে, কিন্তু অসমীয়া ল'ৰাই আজিলৈকে তেনেধৰণৰ কাকো মাৰপিট কৰা নাই। দুজন ব্যক্তিৰ মাজত হ'ব পাৰে, কিন্তু দলবদ্ধভাৱে আক্ৰমণ কৰা নাই। তেখেতলোকে কিন্তু এটাই বেয়া লাগিছে, দলবদ্ধভাৱে আক্ৰমণ কৰিছে। গতিকে আমি শান্তিকে আমি ঘৰত বহি থাকিব পৰা নাই, খাব পৰা নাই। যোৱা নিশা টোপনি ধৰা নাই দেই। অনুপকাই আহিছে মোৰ লগত, এফালে আছে মোৰ বন্ধু। আমি নিমাত কেতিয়াও নাথাকো, এনেকুৱা ক্ষেত্ৰত আমি কেতিয়াও নিমাত থাকিব নাজানো। তুমি কোৱা, দুটা কথা কোৱা ৰাইজক আৰু আহ্বান জনোৱা সকলোকে। মোৰ কথা হ'ল এটাই, বাৰে বাৰে আমাৰ খিলঞ্জীয়া ল'ৰাক যদি তেওঁলোকে টাৰ্গেট কৰিলে, বাৰে বাৰে যদি খিলঞ্জীয়া ল'ৰাক তেওঁলোকে যদি আক্ৰমণ কৰি থাকে, আমি কেতিয়াও হাত সাৱটি বহি নাথাকিম। অসমত আছে যেতিয়া নেকি অসমীয়া হৈ জীয়াই থাকিব লাগিব। ইয়াত কোনো ধৰণৰ মুছলিমগিৰি, কোনো ধৰণৰ বিহাৰীগিৰি বা কোনো ধৰণৰ বেলেগ কিবা নচলিব। ইয়াত যোনে নাথাকক লাগে, ইয়াত অসমীয়াগিৰি চলিবই লাগিব, ইয়াত অসমীয়া হৈ জীয়াই থাকিবই লাগিব। মোৰ কথা সেইটোৱে। অনুপকাই কি ক'ব কওক? মোৰ ক'বলগীয়া এটাই কথা, ইয়াত আমাৰ TDR মাৰ্কেটত আজি বুলি নহয়, আজি এইটো প্ৰথম হৈছে এনেকুৱা নহয়। TDR মাৰ্কেটত আমাৰ অলমষ্ট হৈ থাকে, মানে বছৰটো 10টা 15টা আমি কেছ শুনি পাওঁ, কিন্তু এনি টাইম শুনি থাকো। কি কাৰণে শুনিছো? আমাৰ জাতীয় দল সংগঠনৰ নামত যিসকল নেতা আছে সেইসকলক আজি এই ক্ষেত্ৰত মানে সম্পূৰ্ণ মাত মাতিবৰ কাৰণে অনুৰোধ জনাওক আপুনি। আৰু আপোনালোকক মই আমাৰ যিমানখিনি আমাৰ অসমীয়া আমাৰ যিখিনি সংগঠন আছে, আমাৰ গোটেই সংগঠনৰ গোটেই লিডাৰবিলাক বুলি নহয়, চব সদস্য সব আহক। আজি TDR মাৰ্কেটত এইটো কথা আলোচনা হ'ব লাগে যে কাইলৈ আজি তেখেত নহৈছিলে, আজি মই হৈছিলোঁ, তেখেত কালি ই হৈছে।
কোনো যদি ওলাই নাহে এনেকে কিন্তু আমাৰ অসমখন এনেকে খতম তললৈ গৈ আছে এইমতে নহ'ব আমাৰ অসমীয়া কৰোঁ বুলিলে তিনিচুকীয়াত যিমানেই মিয়া থাকক মুছলিম থাকক বিহাৰী থাকক যোন থাকক দুখন গাঁৱৰ যদি মানুহ ওলাই আহোঁ অসমীয়া গৰকি মাৰি দিব পাৰিম সেইটো আমাৰ একদম চিধা কথা এটা বেয়া লাগিছে অসমীয়া কি চেলাবিটো গাৰ ডেগা চলা এইটো কি ধৰণৰ কথা মানে অসমীয়া কি চেলালে ইয়াত গাৰ ডেগা তিনিচুকীয়াত গাৰ ডেগা এতিয়া আমি গৈ আছোঁ আমাক কোনে গাৰ দিয়ে চাম যি হ'ব দেখা যাব কিন্তু আমি এইবাৰ আমি ক্ষমা কৰিলে নহ'ব আমাক আমি স্পষ্ট কথা যদি যিটো ল'ৰাক মাৰিছিলে সেই ল'ৰাটো এতিয়া আমাৰ লগত আহিলেই হয় সেই ল'ৰাটো যদি আহে ন তেতিয়াহ'লে আমি যিকেইটা ল'ৰাই মাৰিছিলে গোটেই ল'ৰাকেইটাক লাইন পটোৱাই এটা থাপৰ আৰু এটা ঘোচা মিকিয়ে এটা কথা কৈছিলে মিকিয়ে মোৰ লাইফটো চাব পাৰে মিকিয়ে মোক চিনিও পাব পাৰে মিকিয়ে প্ৰতিখন বিহু মঞ্চত হাতীৰ ওপৰত সি উঠে কিন্তু কোনো এটা অসমীয়া ল'ৰা নুঠে মিকি হাতীত উঠে কিন্তু মই একবাৰ হাতীত নমাই দিছো তাক বিশালৰ আগত কেলে হাতীক আমি কষ্ট নিদিওঁ ক'ত হাতী বন্য প্ৰাণী হ'ব পাৰে কি হ'ব পাৰে কোনে ক'ত কাম কৰিছে আমি নাজানো কিন্তু আমি হাতী পিঠিত আমাৰ অসমীয়া নুঠে মিয়া উঠে কিন্তু মিয়াক মই নমাই দিছো বিশালৰ আগত আৰু এটা কথা মিকিয়ে কৈছিলে বোলে যদি মই এটা ফোন কৰোঁ এষাৰ যদি মই মাত দিওঁ আমাৰ মিয়া সন্থা উঠি আহিব আজি আহক মিয়া সন্থা কোন মিকি মই কথা পাতিম তাৰ লগত কোন মিকি এইটো আৰু মেইন কথা এটা হ'ল আজি ইয়াত কোনোবা মৰাণ মটক আহোম কছাৰী বুলি কোনো কথা নাই খিলঞ্জীয়া যিমানবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলোৱে এই বিষয়টোৰ লগত মানে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিব লাগে বুলি ভাবোঁ কাৰণ মেইন কথা হ'ল ডিগবৈৰ পৰা আহিছে আমি তেখেতলোককো আগতে চিনি নাপাওঁ কিন্তু অসমীয়া বুলি কৈ দিয়াৰ লগে লগে আমাৰ বুকুখনত মানে জুই জ্বলি যায় মিকিয়ে কি কাৰণে ক'লে সেইটো কথা সোধাচোন মানে ক'ব লাগে আমি এতিয়া প্ৰশ্ন কৰিম লাইভতো স্পষ্ট হওক ৰাইজে চবে শুনক মই কোনো সংগঠন নহয় মই কোনো হেৰি নহয় মই ভিডিঅ'টো পাই মই ওলাই আহিছো জাষ্ট মিকি মোৰ কোনো অচিনাকি নহয় মিকিও মোৰ চিনাকি মোক মিকিক এটাই কথা ক'বলৈ কৈছো মিকিও এটা পাইছো ভিডিঅ' মিকিয়ে কি কামে ক'বলৈ পালে যে মই এটা ফোন কৰিলে বা মই কথা ক'লে গোটেই আহি মিয়া ভৰ্তি হৈ যাব এইটো কথা কি কাৰণে মিকিয়ে ক'লে আমাৰ তিনিচুকীয়ালৈকে এটা জেগাত বেং মৰা ৰাজ্যত সেইটো মানে স্পষ্টীকৰণ লাগিব মই নহয় আপোনালোকে সকলোৱে দাবী কৰিব লাগিব মিকি কোন তিনিচুকীয়া হিৰ' নেকি এতিয়া মানে সিহঁতৰ এনেকুৱা ধৰণৰ কথা আহি পৰে মিকি মোবাইল সম্পূৰ্ণ বেন কৰিবলৈ আমি পাৰিম আমি জাতীয় ধৰি লওক এনেকুৱা আমাৰ অনুষ্ঠান এটা হ'ল আজি বিহু হওক কিবা হওক আমি বহুত দিওঁ ইয়াত ব্যৱসায় কৰিছে জাতীয় অনুষ্ঠানৰ নামত ইয়াত পইচা দিবই লাগিব ইয়াত কেৱল আমি কোনোবা এজন অনা অসমীয়াৰ পৰা আমি পইচা নলওঁ নহয় আমাৰ নিজৰ খিলঞ্জীয়া ভাই ককাই ডক্তৰ উকিল ইঞ্জিনিয়াৰ সকলোৰ পৰা পইচা লওঁ হয় নাই আমি নিজেও দিওঁ গতিকেলৈ সেইটো দিছোঁ বুলি আমাৰ অসমীয়া ল'ৰা কোনোবাই হাত তুলিব মাৰিব তাত আমি হাত সাৱটি বহি থাকিলে নহ'ব এইটো আমাৰ ভুল হ'ব গতিকেলৈ যদি কোনোবা শিখৰ পৰ্যায়ৰ নেতাই মেনেজ হৈছে তেখেতলোককো মই আহ্বান জনাইছোঁ আপোনালোকে জাতিৰ ক্ষেত্ৰত সংগঠন কৰিছোঁ বুলি কয় জাতিৰ বাবে আমি সংগঠন কৰিছোঁ বুলি কৈ আপোনালোকে ৰাইজৰ আগত পৰিচয় দি আছে যদি কোনোবাই মেনেজ হৈছে সেইটো কিন্তু বেয়া কথা আমি তেখেতলোককো মাফ নকৰিম আপোনালোকে ওলাই আহক আৰু এই বিষয়টোত সম্পূৰ্ণভাৱে গুৰুত্ব দিয়ক সেয়া মোৰ অনুৰোধ আৰু খিলঞ্জীয়াসকলক আমাৰ খিলঞ্জীয়াসকলৰ লগত বহিৰাগত ৰাজ্যৰ পৰা অহা অনা অসমীয়া তথা ব্যৱসায়ীসকলে মিলিজুলি থাকিবলৈ চেষ্টা কৰক আপোনালোকে যদি আমাৰ লগত দুষ্টি নিভাব বিচাৰে আমি দুষ্টি নিভাম যদি দুশ্মনী নিভাব বিচাৰে আমি তেতিয়া দুশ্মনী নিভাম এইটো একদম স্পষ্ট কথা অসমীয়া হৈ জীয়াই থাকিবলৈ শিকক অসমীয়া জাতীয় সংস্কৃতি অসমীয়া সাজপাৰ পৰিধান কৰিবলৈ শিকক আৰু অসমীয়া সংস্কৃতিক ভাল পাবলৈ শিকক আপোনালোকে যদি আমাৰ লগত মিলি থাকিব বিচাৰে তেনেহ'লে আমি আজিলৈকে কোনো ধৰণৰ আমি এনেধৰণৰ মানে বিশৃংখলা পৰিৱেশ সৃষ্টি কৰিব বিচৰা নাই আমি সদায় এখন শান্ত অসম বিচাৰোঁ শৃংখলাবদ্ধ এখন সমাজ বিচাৰোঁ গতিকে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ যিসকল বহিৰাগত ৰাজ্যৰ বণিক গোষ্ঠী তথা ব্যৱসায়ীয়ে আহি অসমত ব্যৱসায় কৰি আছে তেখেতলোকে অসমীয়া হ'বলৈ শিকক অসমীয়া জাতি অসমীয়া ধৰ্মীয় আমাৰ যিবিলাক ৰীতি নীতি আমাৰ সংস্কৃতি এইবিলাকক যাতে অৱমাননা কৰিব নালাগে এইবিলাকক যদি অৱমাননা অপমান কৰে তেনেহ'লে কিন্তু আমি ক্ষান্ত নাথাকোঁ এইটো আমাৰ স্পষ্ট কথা আৰু আমাৰ অসমীয়া ভাই ককাইসকলৰ ওপৰত ৰঙা চকু দেখুৱাই কোনো লাভ নাই জয় অসম আৰু এটা কথা লাষ্ট কৈছোঁ প্ৰত্যেকখন বিহু মঞ্চত প্ৰত্যেকখন বিহুত যি হওক তিনিচুকীয়াত মানে মিকিক দেখি পাওঁ এখন ফুলান গামোচা লগাই মিকিক দেখি পাওঁ তেতিয়া আমাৰো ভাল লাগে যে এজন মুছলিম সম্প্ৰদায়ৰ ল'ৰাই আমাৰ অসমীয়াৰ লগত বিহুৰ লগত আদৰি লৈছে কিন্তু সেইটো আমি সমৰ্থন জনাইছোঁ মিকিক
কিন্তু খালি এই কথাটোত মোৰ বেছিকৈ তেজ উতলিছে মিকিক লৈ, কিন্তু সকলোৱে উতলিছে, কিন্তু দেখাব পৰা নাই। কিন্তু মই লাইভত দেখাইছো মিকিয়ে যে ক'লে এটা কথা, মই যদি এটা ফোন কৰোঁ, মই যদি এটা মেছেজ কৰোঁ, ইয়াত মিয়া উঠি আহিব গোটেই টি দিয়াই। টি দিয়া কি মিকি বাপেক হয় নেকি? মিকি বাপেক হয় নেকি টি দিয়াই? আপোনালোকেও এটা বুজ লওক, মিকি লিখা এখন দোকানত আপোনালোকে নোসোমাব। তিনিচুকীয়াত বহুত দোকান আছে, বহুত দোকান আছে, মোবাইল দোকান। অসমীয়া হওক, বিহাৰী হওক, বঙালী হওক, মুছলিম হওক, কতো সোমাওক, এই মিকি লিখা এজনক বয়কট কৰক আপোনালোকে, তাক নোসোমাব মিকি লিখা এজনৰ ওচৰত। আপোনাৰ মিকি দোকানতে মোবাইল বনাই গৈছে সেই ল'ৰাজনে, সেই অসমীয়া ল'ৰাজনে। তাত গৈ যেতিয়া গাড়ীখন পাৰ্কিং কৰি থৈছে, পাৰ্কিং কৰি থওঁতে গাড়ীখন বাইক আছে, উকিল পঢ়ি আছে নে উকিল কৰি আছে বাইদেউজনী, মই লগ পোৱা নাই, ভিডিঅ'টোৱে পাইছো। তাত যেতিয়া ভাইটিজনে ধুমধাম ওলাই গৈছে, বাইদেউ হৈ গ'ল, বাইদেউ ছুটি হৈ গ'ল, মই ওলাই যাবলৈ, বাইদেউ গৰমত আছে, তাৰ মনত সেইটো টেনচন। সি গাড়ীখন ধুমধাম বেক কৰি ওলাই যাব লওঁতে এজন মুছলিম সম্প্ৰদায়ৰ লৈ গাড়ীখন পথালিকে এখন লগাই লৈছে। তেতিয়া তেখেতে নামি পেলাই কৈছে যে চনু মোবাইলৰ কোনোবা ছটাৰিকাৰ হয় বোলে, কৈছে তেখেতে যে গাড়ীখন দাদা অকণ অঁতাই দিয়ক, মোৰ অলপ ইমাৰ্জেঞ্চি। তেখেতে সেইটো কৈ গাড়ীত বহুতে সি অঁতাই দিয়া নাই, আকৌ এবাৰ গৈ কৈছেগে বোলে, তেতিয়া কৈছে কি চেলাইছ গাড়ী নটাও কি কৰিবি, অসমীয়া গিৰি নচলিব, ইয়াত মুছলিম হেৰি চলিব, এনেকুৱা ধৰণৰ মানে কিছুমান দলবদ্ধ মানে কি আৰু লগে লগে মিয়াই চায়ে থাকে নেকি ইজনক কিবা হওক ইজনক কিবা হওক, আহি ল'ৰাজনক চিধা এটেক। এইটো কি আমি সহ্য কৰিম? আমি সহ্য কৰিম নেকি? একেই মা পুত্ৰ বাৰে বাৰে অসমীয়া কেইটাকে এনেকুৱা আক্ৰমণ কৰি থাকে, কি সহ্য কৰিম নেকি? যেতিয়া কিন্তু আমি উঠিম মিয়া চাবি বেয়া হৈ যাব। কিন্তু গৈ আছো এতিয়া অলৰেডি আমি তিনিচুকীয়া গৈ আছো। কালি হিৰো কেইটা আমি একো কবলৈ নাই, কালি হিৰো কেইটা এতিয়া ওলাওক। এই হিৰো নহয়, গুণ্ডা। কালি গুণ্ডা ভুল হৈছে, ক্ষমা কৰিব। কালি গুণ্ডা কেইটা এতিয়া ওলাওক। এতিয়া আমি সুধিম যে আমাৰ লগত দুষ্টি নিবাব বিচাৰিছ নে দুশ্মনী নিবাব বিচাৰ? যদি সংঘাত সৃষ্টি কৰিবলৈ তহঁতি বিচাৰিছ তেনেহ'লে আমি সংঘাত কৰিম। আমাক আৰক্ষী প্ৰশাসনে আমাৰ লগত মানে যোগাযোগ কৰিছে, আৰু আমাক যাতে প্ৰশাসনে আমাক বাধা নিদিয়ে। আমাৰ অসম আৰক্ষীয়ে কিন্তু আমাৰ পক্ষত নাথাকে, কাৰণ এটা কথা হ'ল মোবাইল দিয়ে নাই। আমাৰ অসম আৰক্ষীক মেইন কথাটো হৈ গ'ল কি, তেখেতলোকৰ নিজৰ নীতি নিয়ম নীতি নিৰ্দেশনা পালন কৰিবই লাগিব। অসম আৰক্ষীত আমাক কোনোবা নাই, নিজৰ ভাই ককাইখিনি আছে, কিন্তু কিছুমান বিষয়ে অলপ ভালদৰে ফঁহিয়াই চাব লাগে যে কি হৈ আছে আচলতে। এই মাৰপিটবিলাক কিয় কৰিছে মানে আমিতো নিজে যোৱা নাই, আমাক ফোন কৰিছে সম্পূৰ্ণ ৰেকৰ্ডিং আছে, আৰু গতিকেলৈ আমি আহিছোঁ। কিন্তু যাতে প্ৰশাসনে আমাৰ লগত ভালকৈ কথা পাতিব লাগে। প্ৰশাসনে কিন্তু ল'ৰাখিনিক আকৌ অপব্যৱহাৰ কৰে, বহুত দেখিবলৈ পোৱা যায়। গতিকেলৈ সেইবিলাক ক্ষেত্ৰতো আমাৰ বেয়া লাগে কিছুমান দিশত। যি কি নহওক, জয় অসম। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিং ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে, আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে
আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।